বাক্সাৰ নিকাচিত সিদিনাখন এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছিলে আৰু সেই ঘটনাৰ পিছৰ পৰিৱেশত এই গাঁৱৰ এ ব্লক গাঁৱৰ দুজন ল'ৰা দুজন যুৱক এইমছত চিকিৎসাধীনো হৈ আছে আৰু গাঁৱত আমি সকলোৱে দেখা পাওঁ যে এটা দুখ আৰু বেদনাৰ পৰিৱেশ এটাও বিৰাজমান হৈ আছে। মই আজি গাঁৱলৈ আহি গাঁৱৰ ৰাইজৰ লগত কথা বতৰা পাতিলোঁ আৰু এই এটা দুখৰ পৰিৱেশৰ সময়ত তেখেতসকলৰ দুখৰ সমভাগী হোৱাৰ চেষ্টা কৰিলোঁ। দুইজন ল'ৰা চিকিৎসাধীন হৈ আছে যুৱক। চৰকাৰে চিকিৎসাৰ ব্যৱস্থা কৰিছে এইমছ গুৱাহাটীত আৰু যদি পৰৱৰ্তী সময়ত আৰু কিবা বিশেষ ব্যৱস্থা ল'ব লাগে আমি ল'ব পাৰিম। গাঁৱৰ কিছুমান যুৱকে পুলিচৰ পৰা অলপমান ভয় অনুভৱ কৰি গাঁৱৰ পৰা আঁতৰি আছে। মই গাঁৱৰ মুখিয়াল ৰাইজসকলক পৰামৰ্শ দিছোঁ যে তেখেতসকলকো লৈ আহিলে হ'ল, পুলিচে ষ্টেটমেণ্ট এটা ল'ব কি হৈছিল কি হোৱা নাই আৰু সিমানতে বিষয়টো সমাপ্তিও পৰিব। মুখ্যতঃ গাঁৱৰ ৰাইজৰ লগত এই দুখৰ দিনত সমভাগী হোৱাৰ উদ্দেশ্যে মই আজি ইয়ালৈ আহিছোঁ। মই অসমবাসীক এইটোৱে আহ্বান জনাম যে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগিব। চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে। যদি ময়ো ভুল কৰোঁ ন্যায়পালিকাই ভুল নকৰে। হাইকোৰ্টেও তদন্ত আৰম্ভ কৰিছে আৰু পুলিচৰো তদন্তৰ প্ৰতিবেদন খুব সোনকালে ন্যায়পালিকাই পাই যাব। আৰু আমি গণতান্ত্ৰিক দেশৰ ৰাইজ হিচাপে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগে। অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে যে এই গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব। তাৰমানে প্ৰতিদিনেই শুনানি হ'ব। ফাষ্ট ট্ৰেক কোৰ্টৰ উদ্দেশ্য কি যে আজি এটা দিন দিলে একমাহ পিছত দিন আহিলে এইটো নহয়, প্ৰতিদিনেই শুনানি হ'ব। গতিকে ন্যায় আমি সোনকালে পাই যাম।